অসমৰ ৰাইজৰ মৰমৰ চেনেল আৰু অসমৰ চেনেল এইটো গতিকে ৰাইজে য'ত লৈ গৈ আছে আমাক আমি তেনেকৈ গৈ আছোঁ আমি আৰম্ভহে কৰিছিলোঁ কেমেৰা বস্তুটো অসমলৈ আনিছিলোঁ আমিও ভবা নাছিলোঁ যে 25 বছৰ অতিক্ৰম কৰিম আৰু এনেকুৱা পৰ্যায়ত আজি গৈ পাম গতিকে আজি মই অসমৰ ৰাইজলৈ ধন্যবাদ জনাব বিচাৰিছোঁ এই 25 বছৰ যাত্ৰাত যি সঁহাৰি দিলে লগতে সুদাগন্ত ডক্টৰ ভূপেন হাজৰিকাক মই ধন্যবাদ দিব বিচাৰিছোঁ তেখেত ওপৰৰ পৰা চাই আছে যদি কাৰণ তেখেতৰ অবিহনে আজি হয়তো আমি এইটো পৰ্যায়ত নাপালোঁ হয় তেখেতৰ বহুতো অৱদান আছে আমাৰ আজি এই সফলতাত গতিকে সবকে ধন্যবাদ জনাইছোঁ এই ধৰণে মৰম কৰি থাকিব প্ৰাগক মৰম কৰি থাকিব ৰেঙনিক মৰম কৰি থাকিব আৰু আমি আপোনালোকক নতুন নতুন উপহাৰ দি থাকিম দিন প্ৰাগ নিউজৰ 25 বছৰ হৈ গৈছে যেন এই সুযোগতে প্ৰাগ নিউজক হেণ্ডছ আপ প্ৰাগ নিউজে আৰু আগবাঢ়ি যাওক আমাৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন শুভকামনা থাকিল আৰু মানুহে আৰু মৰম দিয়ক সেয়াই কামনা ৰাখিলোঁ তাৰ জন্ম লগ্নৰ পৰাই মই জড়িত হৈ আছোঁ আৰু তোমালোকৰ যিখিনি কাম কৰিছা যিখিনি এই 24 ইয়াৰ্ছ বা 25 ইয়াৰ্ছ হ'লগৈ গতিকে এই 25 বছৰীয়া যাত্ৰাই সঁচাকৈ সমাজৰ কাৰণে দেশৰ কাৰণে দহৰ কাৰণে বহুত কাম কৰিছা আৰু আজি ৰূপালী জয়ন্তী মোৰ বিশ্বাস আছে ৰূপালী জয়ন্তীয়ে গৈ সোণালী জয়ন্তী পাব নিশ্চয় প্ৰাগে আৰু সুন্দৰ ভাল কাম কৰিব অসমীয়া ছবি জগতখনৰ লগত জড়িত প্ৰতিজন মানুহক উৎসাহিত কৰাৰ কাৰণে একত্ৰিত কৰি ৰখাৰ কাৰণে প্ৰাগৰ এই যি আয়োজন এই আয়োজনৰ এটা মূল্য আছে অৰ্থ আছে যে আমি যে এটা পৰিয়ালৰ দৰে আৰু যেন প্ৰাগে যিটো ভূমিকা লৈছে এনেকুৱা যেন পৰিয়ালৰ মুৰব্বী এজনে যেনেকৈ চবকে গোট খুৱাই ৰাখে ঠিক তেনেকুৱা ধৰণৰ এটা আয়োজন আৰু আমি আশা কৰিম প্ৰাগৰ এই প্ৰচেষ্টা সদায় চলি থাকক অব্যাহত থাকক আৰু এটা ইমান সুন্দৰভাৱে এটা এচিভমেণ্ট মানে খুব ভাল লাগিছে আৰু ইয়াৰ মানে দিনে দিনে ইয়াৰ পৰিসৰটো বাঢ়ি গৈ আছে আৰু বিভিন্ন মানে সুন্দৰ অনুষ্ঠানবোৰ তেওঁলোকে মানে ইয়াত প্ৰস্তুত কৰিছে আৰু ৰাইজৰ পৰা খুব মানে তেওঁলোকে সঁহাৰি পাইছে আৰু এতিয়াতো 1 নম্বৰ চেনেলতে আছে প্ৰাগ মানে সেইটো এটা খুব ভাল খবৰ প্ৰাগ জন্মৰ পৰা জড়িত হৈ আছোঁ প্ৰাগ চেনেলৰ সৈতে আৰু চিকুৰ বহুত কষ্টৰ মূৰত আৰু তাৰ উপৰি গোটেই প্ৰাগ পৰিয়ালৰ গোটেই কষ্টৰ মূৰত আজি ইয়াত মানে আমাৰ এই 25 বছৰ অনুষ্ঠানটি আয়োজন কৰিবৰ কাৰণে আমি আহি উপস্থিত হ'লোহি গতিকে খুব ভাল লাগিছে আৰু মই বিচাৰোঁ যে আৰু আগবাঢ়ি যাওক আমি ইমোচনেল হৈ যাওঁ একদম প্ৰথম জন্মদিনৰ পৰাই আমি লাগি কেনেকৈ কৰিছিলোঁ কেনেকৈ চিকু হওক কৌশিক হওক আমি গোটেইবোৰে লগত থাকি কিমান কষ্টৰ তেতিয়াতো একোৱেই সুবিধা নাছিল সাধাৰণ এটা অনুষ্ঠানৰ পৰা গৈ আজি 25 বছৰ ভৰিলে আৰু ইমান এটা উন্নতিৰ জখলাত গ'ল এতিয়া ইমান সুন্দৰ এটা পজিশ্যন পাইছে প্ৰাগে খুব ভাল লাগে প্ৰাউড ফিল কৰোঁ আমি প্ৰথম অৱস্থাত যিখিনি কৰিছিলোঁ সেইখিনি সাৰ্থক হোৱা যেন লাগে কাৰণ এতিয়া গোটেই অসমতে বা গোটেই ভাৰততে সকলোৱে প্ৰাগ নিজক মৰম দিছে আৰু TRP ক্ষেত্ৰতো এতিয়া খুব ভাল কৰিছে গতিকে খুব ভাল লাগিছে বহুত শুভকামনা থাকিছে